নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত মই ভামহন্ত দেশপ্ৰেম আৰু ভাৰতীয় সেনাৰ প্ৰতি অগাধ শ্ৰদ্ধা এটি কণমানি লাডাখৰ এটি দুৰ্গম পথত ভাৰতীয় সেনালৈ সন্মান জনাই কণমানিটোৱে দিলে সেলুট তাৰ পিছতে সোশ্যাল মিডিয়াত ভাইৰেল কণমানিটোৰ ভিডিঅ' ভাৰতীয় সেনাক সেলুট এটা কণমানি সেনাৰ কায়দাৰে সাৱধান বিশ্ৰাম সেলুট विश्राम हाँ सावधान सैल्यूट तेनेই সাধাৰণ হলেও যেন অসাধাৰণ এই ভিডিঅ'টো यार मिलना था ना ভাৰতীয় সেনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা কণমানিটোৰ ভিডিঅ'টো আপলোড হৈছে ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচৰ টুইটাৰত তাৰ পিছতে ভাইৰেল হৈ পৰে ভিডিঅ'টো কণমানিটোৰ নাম নামগিয়াল লাডাখৰ চুচুলত ঘৰ নামগিয়েলৰ আৰু চুচুলৰ ৰাজপথেদি IPPPৰ দলটো লাডাখলৈ যোৱাৰ যাত্ৰাপথত সেলুটেৰে সন্মান জনাইছিল নামগিয়েলে কণমানিটোক দেখি এজন ITBP জোৱানে শিকাই দিলে শুদ্ধকৈ সাৱধান বিশ্ৰাম সেলুট দিয়াৰ নিয়ম टायर पहले खोलो बिलाओ हाँ ऐसे करो ये अब से बनाओ वीडियो फिर से करो एक बार विश्राम हाँ सावधान सैल्यूट गुड নামগিয়েলে নিমিষতে শিকিলৈ সেলুট দিলে সেনাৰ দলটো আৰু এই সমগ্ৰ দৃশ্য বন্দী কৰি ৰাখে দেওবাৰে কাজিৰঙা পুৱাহি ৰাকেশে সোমবাৰে পুৱাই যাত্ৰা কৰে শদিয়া অভিমুখে ৰাকেশৰ এই চাইকেল যাত্ৰাৰ আছে বিশেষ উদ্দেশ্য গোটেই অসম সামৰি মোক এটা চাইকেল যাত্ৰা মানে মই ষ্টাৰ্ট কৰিছো এইটোত স্পেচিয়েলি আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিসমূহ আঁচনি আছে সেই আঁচনিসমূহ যাতে ভালকে গাঁৱৰ ৰাইজে পায় আৰু গোটেই আঁচনিসমূহৰ সুবিধা যাতে ল'ব পাৰে সেইটোৰ কাৰণে মই এই চাইকেল যাত্ৰা আৰম্ভ কৰিছো আৰু এইটো মই যোৱা 25 তাৰিখে আৰম্ভ কৰিছো 20 দিনীয়া চাইকেল যাত্ৰা হ'ব এইটো আৰু দুদিন আছে মোৰ 14 তাৰিখে আকৌ PNRDৰ হেড অফিচ পাঞ্জাবাৰীত থকা হেড অফিচত এইটো শেষ হ'ব গড় সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে অসমৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ চাইকেলেৰে ভ্ৰমণ কৰি সমাদৰ লাভ কৰা ৰাকেশৰ এইবাৰৰ ভ্ৰমণ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিসমূহৰ প্ৰচাৰৰ বাবে পিছে ক'ত ক'ত প্ৰচাৰ চলালে ৰাকেশে ৰাতিৰ পৰা ষ্টাৰ্ট হৈছিল PNRD হেড অফিচৰ পৰা তাৰ পৰা আমি বকো গোৱালপাৰা হৈ তাৰ পিছত আপোনাৰ এইফালে বৰপেটা ৰোড হৈ ৰঙিয়া নলবাৰী এইবোৰ হৈ বাইহাটা চাৰিআলিৰ পৰা মংগলদৈ হৈ তেজপুৰৰ পৰা লখিমপুৰ ধেমাজিৰ পৰা বগীবিল হৈ আমাৰ ডিব্ৰুগড়ৰ পৰা ধলাশদিয়াৰ পৰা নামৰূপ নাজিৰা হৈ শিৱসাগৰৰ পৰা আপোনাৰ এইটো কি কয় যোৱাকালি কাজিৰঙাত আহি পাইছোঁ এখন কৃত্ৰিম ভৰিৰে চাইকেল চলাই ৰাকেশৰ অসম ভ্ৰমণে চৰকাৰী আঁচনি প্ৰচাৰৰ লগতে অসমবাসীৰ মাজত বিলাইছে ইতিবাচক বাৰ্তা কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাত আক্ৰান্ত হৈছে শিলাদিত্য দেৱ হুজাই বিধায়ক শিলাদিত্য দেৱ কোভিড পজিটিভ সোশ্যাল মিডিয়াত তেওঁ নিজে এই কথা প্ৰকাশ কৰিছে অৱগত কৰিছে তেওঁ কোভিড আক্ৰান্তৰ কথা তেওঁ সোশ্যাল মিডিয়া যোগে অৱগত কৰিছে হুজাই বিধায়ক শিলাদিত্য দেৱ আক্ৰান্ত হৈছে কৰোনাত আৰু এই কথা হুজাই বিধায়ক শিলাদিত্য দেৱে নিজে সোশ্যাল মিডিয়া যোগে প্ৰকাশ কৰিছে আমি জনাই আছো হুজাই বিধায়ক শিলাদিত্য দেৱ কোভিড পজিটিভ আৰু কৰোনাত আক্ৰান্ত হোৱা এই খবৰ সোশ্যাল মিডিয়াত নিজে প্ৰকাশ কৰিছে বিধায়কে আকৌ প্ৰতিবাদমুখৰ গুৱাহাটী ইয়াই বাতিল নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ লগতে 30টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত দীঘলীয়া মানৱ শৃংখলেৰে সাব্যস্ত কৰে প্ৰতিবাদ গুৱাহাটী ক্লাবৰ ৰটাৰী পইণ্টৰ সন্মুখত দীঘলীয়া মানৱ শৃংখলেৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য আমি দেখুৱাইছো আজি এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰা দেখা গ'ল পুনৰ গুৱাহাটী ইয়াই বাতিল নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে আছুৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লয় সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ লগতে 30টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত এই দীঘলীয়া মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটী ক্লাবৰ ৰটাৰী পইণ্টৰ সন্মুখত দীঘলীয়া মানৱ শৃংখলেৰে এই প্ৰতিবাদ মনা নাছিল বা কেব মনা নাছিল কেতিয়াও নামানে আৰু কোনো কাৰণতে কেতিয়াও এইখন আইন অসমৰ ৰাইজে
কোনো কাৰণতে মানি ল'ব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু আমি সেইকাৰণে এই আইনখন বাতিল কৰিবৰ কাৰণে দাবী কৰি আজি মানৱ শৃংখলৰ কাৰ্যসূচী আমি ইয়াত গুৱাহাটী মহানগৰ আমি আয়োজন কৰিছোঁ। তাৰ লগে লগে সমগ্ৰ অসমতো ইতিমধ্যে ছাত্ৰ সন্থা, খ্ৰীষ্ট জনগোষ্ঠী সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী আমি ইতিমধ্যে কৰিছোঁ। তাৰ লগে লগে আৰু এখন আইন, যিখন আইন যদিও সৰ্বভাৰতীয় এখন অধিসূচনা হিচাপে পৰিগণিত হৈছে, EIA 2020, তথাপিও ইয়াৰ মূল লক্ষ্য হ'ল উত্তৰ পূৰ্বাঞ্চল, সম্পদ লুণ্ঠন কৰা, জনগণৰ প্ৰতিবাদী গণতান্ত্ৰিক কণ্ঠক ৰুদ্ধ কৰা আৰু কেনেকৈ সম্পদ কুক্ষিগত কৰিব পাৰি, লুণ্ঠন কৰিব পাৰি, তাৰে পৰিকল্পনাত এইখন EIA 2020 জাপি দিব খোজা হৈছে। চৰকাৰে এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এটা যি ধৰণে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব লাগিছিল, অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি তেওঁলোকে যি কাম কৰিব লাগিছিল সেই কাম কৰা নাই। আৰু তেওঁলোকে যদি অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ ব্যতিৰেকে কাম কৰিবলৈ যায়, তেনেহ'লে অসমৰ জনসাধাৰণ তথা ছাত্ৰ সন্থাই যি নেকি প্ৰতিবাদ, এই প্ৰতিবাদৰ পৰা তেওঁলোকে নিস্তাৰ নাপাব। অসম চুক্তিৰ 6 নং দফাৰ যি প্ৰতিবেদন, সেই উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন, সেই আশা ৰূপায়ণ হওক আৰু কা আইন বাতিল কৰি সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চলক এই আইনৰ বাহিৰত ৰাখি অসম উত্তৰ পূৰ্বাঞ্চলবাসীক এই যি অবৈধ বিদেশী বোজা, এই বিজেপিৰ পৰা এই বোজাৰ পৰা মুক্তি দিয়ক আৰু সমান্তৰালভাৱে ইয়াৰ জাপি দি পেলাই অসম উত্তৰ পূৰ্বাঞ্চল যিসমূহ বনজ সম্পদ, খনিজ সম্পদক লুণ্ঠন কৰাৰ বাবে যি ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰ বাতিল হ'ব লাগে। আসুৰ মজিয়াৰ পৰা ৰাজনৈতিক দল ঘোষণাৰ পিছতে আসু নেতৃত্বৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদ্য আসু ত্যাগী ছাত্ৰ নেতা সীমান্ত ঠাকুৰে। ঠাকুৰে দাবী যে দল গঠনক লৈ ছাত্ৰ সন্থাৰ মজিয়াত কোনো আলোচনা হোৱা নাছিল। এই বিস্ফোৰক অভিযোগ কৰিছে সদ্য পদত্যাগী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সীমান্ত ঠাকুৰে। আসু সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক গুৰিজ্যোতি গগৈৰ বিৰুদ্ধে অভিযোগ। মুখ্য উপদেষ্টা সমুদ্ৰ ভট্টাচাৰ্যৰ জ্যেষ্ঠ নেতা বিপুল ৰাভাক মানসিক অত্যাচাৰৰ অভিযোগ। কা আন্দোলনৰ গইনা লৈ একাংশই আসুক ৰাজনৈতিকভাৱে ব্যৱহাৰৰ অভিযোগ। ৰাজনৈতিক দল গঠনৰ বিৰোধিতাৰে পদত্যাগ কৰিছিল সীমান্ত ঠাকুৰীয়াই। দীঘলী পুখুৰীৰ গৌৰী সদনত সদ্য পদত্যাগী আসু নেতা সীমান্ত ঠাকুৰীয়াৰ সংবাদমেল। সীমান্ত ঠাকুৰীয়া আসুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আছিল। অপমসূচকভাৱে যোৱা 3 তাৰিখে হঠাৎ তেওঁলোকে নিশা এক পত্ৰযোগে কামৰূপ জিলাই গঠন কৰা সমিতিখন অতি কৌশলপূৰ্ণভাৱে ভংগ কৰে, য'ত মই নিজে জ্ঞাত নাছিলোঁ। এই বিষয়ত মই মোৰ অনুজসকলৰ মাজত লজ্জিত হৈছোঁ। এই বিষয়ত মই মোৰ শ্ৰদ্ধাৰ মূল অগ্ৰজ ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যী, বিপুল ৰাভা, তপন কলিতাক প্ৰস্তাৱন কৰাতে তেওঁলোকে এই বিষয়ত জ্ঞাত নাছিল বুলি মোক জনায়। মই যোৱা দিনত দীপাংকৰ কুমাৰ নাথৰ মানসিক প্ৰতিসাহ্য চলোৱা ভট্টাচাৰ্যী, বিপুল ৰাভা আৰু মোক প্ৰতিটো সময়ত অনুভৱ কৰি আহিছোঁ। আমি যোৱা দিনত সদুগুৱাহাটী ছাত্ৰ সন্থা অসমত জাকত জিলিকা কৰি ৰাখিবৰ কাৰণে সদায় আপ্ৰাণ চেষ্টা চলাই আহিছোঁ আৰু মোৰ ইমূৰৰ পৰা সিমূৰলৈ সদুগুৱাহাটী ছাত্ৰ সন্থা আটাইয়ে গৌৰৱান্বিত। কিন্তু দীপাংকৰ কুমাৰ নাথদেৱৰ একনাত্মবাদৰ মনোভাৱৰ বাবে ভট্টাচাৰ্যীৰ লগতে আমি আটাইবোৰ লজ্জিত হৈছোঁ। ইয়াৰ জৰিয়তে তেওঁ আমাক মানসিক নিৰ্যাতন চলোৱা অনুভৱ হয়। মোৰ প্ৰশ্ন সভাপতি দীপাংকৰ কুমাৰ নাথলৈ, এই যে কি নীতিৰ আধাৰত ভট্টাচাৰ্যীক অৰ্পণ কৰা দায়িত্ব নিশ্চিত কৰি নতুন এখন আঘাত সমিতি গঠন কৰিলে। সংবিধান মৰ্মে অনুচ্ছেদ 12 ধাৰা ক আপোনালোকে সংবিধানখন চালে গম পাব। মতে তেওঁ সংবিধানে প্ৰদান কৰা দায়িত্ব ভৰিৰে মোহাৰি ব্যক্তিগত আৰু উদ্দেশ্য প্ৰণীতভাৱে তেওঁ আজ্ঞাবাহী ভিতৰত এখন সমিতি গঠন কৰে, য'ত জিলা সভাপতি, সাধাৰণ সম্পাদক আৰু ৰজমিন আলী, ৰাইফুদ্দিন আহমেদ, আনোৱাৰ হুছেইন আৰু টুটুমণি চৌধুৰীক দায়িত্ব অৰ্পণ কৰে। এফালে ইউনাইটেড আৰব এমিৰেটছত চলিছে IPLৰ মহাৰণ আৰু আনফালে অসমত চলিছে IPLৰ নামত যোৱা। IPLৰ নামত ৰাজ্যত নিতৌ সংঘটিত হৈছে কোটি টকাৰ জোৱাৰ খেল। মৰিয়নীত আৰক্ষীয়ে উৎখাত কৰিছে IPLৰ জোৱাৰ খাটি। মৰিয়নী নগৰত IPLৰ জোৱাৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। অভিযোগ মতে মৰিয়নী নগৰৰ মাজমজিয়াৰ পৰা জনৈক ৰাকেশ, জাকিৰ, ভাই, চিকা, ভুলু নামৰ এই জোৱাৰীকেইটাই IPLৰ জোৱা নিয়ন্ত্ৰণ কৰে। এজেণ্টৰ সহায়ত জোৱা খেলৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে এই জোৱাৰী চক্ৰটোৱে।
দৈনিক কোটি টকাৰ লেনদেন হোৱা IPL জোৱাৰ বিষয়ে সম্পূৰ্ণভাৱে জ্ঞাত বুলি মৰিয়নি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে। তাৰ মাজতে দেওবাৰে নিশা IPLৰ জোৱাৰীৰ বিৰুদ্ধে মৰিয়নি আৰক্ষীয়ে চলালে অভিযান। আৰক্ষীৰ দলটোৱে মৰিয়নিৰ দৈনিক বজাৰত অভিযান চলাই উৎখাত কৰে এখন কোটি টকাৰ জোৱাৰ খেল। যিবিলাক গলি যিবিলাক বজাৰতো সাধাৰণতে ৰাস্তা কিনাৰত বেচাটোতো সাধাৰণতে ইমান সম্ভৱ নহয়, গতিকে গলিয়ে বিক্ৰী কৰে বুলি আমি গম পাইছোঁ। গতিকে গলিবিলাকত আমি পাৰ্টি লৈ গোটেইবিলাক অপাৰেশ্যন কৰিছোঁ, তাতে কোনো ধৰণৰ টিকেট IPLৰ নামত কোনো ধৰণৰ টিকেট বিক্ৰী কৰিব নোৱাৰে। পলাতক অৱস্থাত আছে নেকি? পলাতক অৱস্থাত আমাৰ আছে কেইজনমান, যিকেইজনৰ নাম হয়তো আপোনালোকে জানে। এইটো ভাই, এইটো ৰাকেশ ইছলাম, জাকিৰ ইছলাম, তাৰপিছতে আছে চিকা বুলি এটা আছে, চিকা, কালু, বুলু, এনেকৈ আমি বিচাৰি ফুৰিছোঁ। ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই সেই স্থান ত্যাগ কৰে জোৱাৰী ৰাকেশ, জাকিৰ আৰু ভাই নামৰ 3 জোৱাৰীয়ে। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18, অসম নৰ্থ ইষ্ট। দুধৰ্ষ গাড়ী হাইজেকাৰৰ মৰণহা আৰক্ষীৰ পৰা পলাই 1 ঘণ্টা ধৰি মেটেকাৰ তলত আত্মগোপন 2 দুধৰ্ষ গাড়ী হাইজেকাৰ। অৱশ্যে SDRFৰ সহযোগত মেটেকাৰ তলৰ পৰা 2 গাড়ী হাইজেকাৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী। সামগ্ৰীৰ আমনিত আটক দুটাকৈ দুৰ্ধৰ্ষ গাড়ী হাইজেকাৰ। কলিয়াবৰ আৰক্ষীয়ে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে এই দুৰ্ধৰ্ষ গাড়ী হাইজেকাৰ দুটা। সামগ্ৰীৰ আমনিৰ এটা পুখুৰীত 1 ঘণ্টা ধৰি মেটেকাৰ তলত সোমাই আছিল জিয়াবুৰ ৰহমান আৰু আহমদ আলী নামৰ এই পলাতক দুৰ্ধৰ্ষ গাড়ী হাইজেকাৰ দুটা। SDRFৰ সহযোগত আৰক্ষীয়ে মেটেকাৰ তলৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয় এই দুয়োটা কুখ্যাত অপৰাধী। ট্ৰাক আৰু ব্যক্তিগত বাহন হাইজেকৰ বহুকেইটা ঘটনাৰ সৈতে জড়িত আছিল এই দুটা হাইজেকাৰ। দুয়োটাৰে ঘৰ নগাঁৱৰ আমনি। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, চামগুৰি আৰু পুৰণিগুদাম আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে জিয়াবুৰ ৰহমান আৰু আহমদ আলী নামৰ এই দুটা গাড়ী হাইজেকাৰক। পুৰণিগুদামৰ পৰা হেমন্ত শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু যেতিয়া 18ৰ খবৰ অব্যাহত থাকিব, তাৰ পূৰ্বে সময় খন্তেক বিৰতিৰ। নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ। এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। আপুনি চাই আছে চিটি 18। প্ৰাচীন মুদ্ৰা সংগ্ৰহ কৰি চৰ্চাত শিমলুগুৰিৰ দম্পতি। বিগত 6টা বছৰ স্বামী স্ত্ৰীয়ে সংগ্ৰহ কৰিছে 1.5 শতাধিক প্ৰাচীন মুদ্ৰা। কিন্তু কোন এই দম্পতি, আহক চাওঁ। প্ৰাচীন মুদ্ৰা সংগ্ৰহত ব্যস্ত শিমলুগুৰিৰ এহাল দম্পতি। আহোম ৰাজ্যৰ 600 বছৰীয়া ইতিহাসৰ বিৰল চানেকি ৰাজধানী গড়গাঁৱৰ কাষতে লাগি থকা শিমলুগুৰি বৰকলা গাঁৱৰ স্বামী স্ত্ৰী ডক্টৰ নিৰুপম খনিকৰ আৰু ডক্টৰ শেৱালী ডেকা খনিকৰে 150টা প্ৰাচীন মুদ্ৰা সংগ্ৰহ কৰি সংৰক্ষণ কৰি আহিছে। নৱপ্ৰজন্মৰ ইতিহাস অধ্যয়নৰ সমল হোৱাকৈ বিভিন্ন উৎসৰ জৰিয়তে বিগত 6 বছৰে নিজা প্ৰচেষ্টাত সংগ্ৰহ কৰিছে এই মুদ্ৰাসমূহ। নিজা বাসগৃহতেই মধ্যযুগ আৰু আহোম যুগৰ বহুতো তথ্য সমৃদ্ধ মুদ্ৰাসমূহ সংৰক্ষণ কৰি খুব সুন্দৰকৈ ৰাখিছে দম্পতীহালে। যোৱা 5 বছৰ ধৰি বিভিন্ন ধৰণৰ বিশেষকৈ আহোম যুগৰ মুদ্ৰা আমি সংগ্ৰহ কৰিছোঁ। আহোম যুগৰ উপৰিও জয়ন্তীয়া, কোচ, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্যৰো মুদ্ৰা আমি সংগ্ৰহ কৰি ৰাখিছোঁ। এই মুদ্ৰাসমূহ সংৰক্ষণ কৰি যাতে ভৱিষ্যত প্ৰজন্মই সেই মুদ্ৰাসমূহৰ পৰা বিভিন্ন অধ্যয়নৰ সমল আহৰণ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি কামটোত আগবাঢ়িছোঁ। 2 স্বামী স্ত্ৰীয়ে সংগ্ৰহ কৰা এই মুদ্ৰা নিশ্চয় ইতিহাস অধ্যয়নৰ বাবে এক সমল হিচাপে পৰিগণিত হ'ব। ONGCৰ চাকৰিৰ ব্যস্ততাৰ মাজতেই ডক্টৰ নিৰুপম খনিকৰে যোৱা 6 বছৰে ব্যস্ত হৈ পৰিছে প্ৰাচীন যুগৰ মুদ্ৰা সংগ্ৰহত। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।
ঘটনা সংঘটিত হোৱাৰ 13 মাহ 11 দিনৰ পিছত সোমবাৰে আদালতে চূড়ান্ত ৰায় দিলে দেশ কঁপোৱা তিয়কৰ চিকিৎসক ডাক্তৰ দেবেন দত্ত হত্যাকাণ্ডৰ গোচৰৰ সৰ্বাধিক অভিযুক্তক দোষী সাব্যস্তৰে দেশৰ ভিতৰতে গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে এই গোচৰৰ ৰায়ত দেশ কঁপোৱা দেবেন দত্ত হত্যাকাণ্ডৰ ৰায়দান 31 গৰাকী জীৱিত অভিযুক্তৰ 25 জন অভিযুক্তক দোষী সাব্যস্ত 6 জন অভিযুক্তক দোষমুক্ত ঘোষণা আদালতৰ 19 অক্টোবৰত কৰিব দোষীৰ শাস্তি ঘোষণা উৎকণ্ঠাৰ অন্ত পেলাই সোমবাৰে যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিলে 2 তাৰিখত ৰায়দান পিছুৱাই দিয়া দেশ কঁপোৱা তিয়কৰ চিকিৎসক ডাক্তৰ দেবেন দত্ত হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান এই কেছটোত মুঠ আসামী আছিলে 32 জন আৰু 32 জন আসামী আছিলে 56 জন সাক্ষী ইয়াতে সোধপোছ কৰা হৈছিলে কোৰ্টে চালিজাৰি চাই বিবেচনা কৰি চৰকাৰী পক্ষৰ যিখিনি আৰ্গুমেণ্ট আছিলে সেইখিনি বিচাৰধীন বুলি বিচাৰযোগ্য বুলি গ্ৰহণ কৰি পেলাই 32 জনৰ 25 জন আসামীক আজি কনভিকশ্যন দিছে 6 জনক খালাস দিছে আৰু হৰি মাঝি বুলি যিজন আছিলে তেওঁ অলৰেডি তেওঁ ঢুকাইছে তেওঁ এক্সপায়াৰ কৰিছে 2019 চনৰ 31 আগষ্টত সংঘটিত হোৱা ঘটনাৰ 22 দিনৰ পিছতেই যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে 32 জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছিল 602 পৃষ্ঠাৰ চাৰ্জশ্বীট 56 জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল এই গোচৰত অসমত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল উইটনেছ প্ৰটেকশ্যন স্কিম 32 জন অভিযুক্তৰ হৰি মাঝি নামৰ অভিযুক্তগৰাকীৰ কিছুদিন পূৰ্বে জেলৰ ভিতৰতেই মৃত্যু হয় আদালতৰ ৰায়দানৰ পিছত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰয়াত চিকিৎসক দেবেন দত্তৰ পৰিয়ালে চিকিৎসকগৰাকীৰ কন্যাই গণপ্ৰহাৰৰ ঘটনাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনাইছে চৰকাৰক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোক মানে মিডিয়া যেনেকৈ আমাৰ লগত থিয় হ'ল সত্যৰ লগত যেনেকৈ থিয় হৈ আমাক যেনেকৈ সকাহ দিছিলে বাইদেউ আপোনালোকে ন্যায় পাব চিন্তা নকৰিব মই এটাই আশা কৰিছোঁ এটাই আপোনালোকক অনুৰোধ কৰিছোঁ সদায় যাতে সত্যৰ লগত থাকক আৰু এনেকুৱা মুভ লিঞ্চিঙৰ ক্ষেত্ৰত এটা দৃষ্টান্ত আজি যিটো দৃষ্টান্তমূলক শাস্তি হ'ল এটা দৃষ্টান্তমূলক শাস্তি যাতে সকলোৰে হয় 302 ধৰা কিন্তু সোমবাৰে হেৰি দিব সোমবাৰে আৰু কি জাজমেণ্ট দিয়ে সোমবাৰে তেখেতলোকে আমি সোমবাৰলৈকে ৱেইট কৰোঁ যোৰহাটৰ এই গোচৰৰ ৰায়দান সমগ্ৰ দেশৰ ভিতৰতে অন্যতম ৰায়দান ৰূপে পৰিগণিত হৈছে কাৰণ এটা অপৰাধজনিত গোচৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক অভিযুক্ত আদালতত দোষী সাব্যস্ত হৈছে এই গোচৰটোত কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট চিটি এতিয়াত এবাৰ ক'বলৈ লৈছোঁ কিতাপ ভালপোৱা এগৰাকী যুৱতীৰ কথা যি এতিয়া ঘৰৰ পৰা আৰম্ভ কৰিছে কিতাপৰ যোগেৰে এক বৌদ্ধিক আন্দোলনৰ খোজ উচ্চ শিক্ষাৰ শিক্ষিত যুৱতী অনিন্দিতা গগৈয়ে আৰম্ভ কৰিছে চৰাইদেউ জিলাৰ প্ৰথমটো পথৰ পুথিভঁৰাল কিতাপ ভালপোৱা এগৰাকী যুৱতী নিজৰ ঘৰৰ পৰাই কিতাপৰ যোগেৰে আৰম্ভ কৰিছে এক বৌদ্ধিক আন্দোলনৰ খোজ এই যুৱতীগৰাকীৰ নাম অনিন্দিতা গগৈ সোণাৰীৰ অসম অৰুণাচল আৰু নাগালেণ্ড সীমান্তৰ ত্ৰিবেণী সংগম নামেৰে খ্যাত সোণাৰীৰ কানুবাৰী ভোগবাৰী গাঁৱত ঘৰ এই অনিন্দিতা গগৈৰ পিতৃয়ে সংগ্ৰহ কৰা কিতাপৰ মাজতেই ডাঙৰ দীঘল হৈছিল এই অনিন্দিতা পিছে অসম নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ এই তিনিখন ৰাজ্যৰ সীমান্তৱৰ্তী এলেকাৰ অতি পিছপৰা এই অঞ্চলটোত শিক্ষাৰ বাবে প্ৰয়োজনীয় সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে কিশোৰ কিশোৰীসকল সেই কথালৈ লক্ষ্য ৰাখি নিজৰ ঘৰতেই অনিন্দিতাই আৰম্ভ কৰিছে চৰাইদেউ জিলাৰ প্ৰথমটো পথৰ পুথিভঁৰাল মই বহুত লাইব্ৰেৰীৰ লগত মই কাম অলপ কৰিয়ে আছিলোঁ সৰুৰ পৰাই মই জন্মৰ পৰাই মোৰ ঘৰত এটা লাইব্ৰেৰী পাইছোঁ কমিউনিটি লাইব্ৰেৰী এটা লকডাউনৰ সময়তে মই স্থাপন কৰিলোঁ তাৰপিছত ভাবোঁ ষ্ট্ৰীট লাইব্ৰেৰী মই বহুত কনচেপ্ট মই চাওঁ গোটেই পৃথিৱীৰে বেলেগ বেলেগ চাওঁ মই তাৰপাছতে আৰম্ভ কৰোঁ এই লাইব্ৰেৰীটো তুমি কিমান পঢ়িলা তুমি শিক্ষা কিমান গ্ৰহণ কৰিলা মই ইতিহাস বিভাগৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই মাষ্টাৰ্ছ কৰোঁ তাৰপিছত এতিয়া মই MSW কৰি আছোঁ NEF কলেজ গুৱাহাটীৰ পৰা অনিন্দিতাৰ এই বৌদ্ধিক আন্দোলনৰ যাত্ৰাক এতিয়া প্ৰশংসা কৰিছে অঞ্চলটোৰ ৰাইজে সোণাৰীৰ পৰা হানচেং কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট
আজমলে ধ্বংস কৰিব কংগ্ৰেছক নতুন বছৰতহে কংগ্ৰেছে দেখিব আজমলৰ আচল ৰূপ বিজেপিৰ সৈতে আছে আজমলৰ মিত্ৰালী কংগ্ৰেছ এআইডিএফ একেলগ হলেও 20খনতকৈ অধিক আসন নাপায় কংগ্ৰেছে কংগ্ৰেছ আজমলৰ মৃত্যুতা সন্দৰ্ভত এই ভৱিষ্যতবাণী কৰিছে সদ্য কংগ্ৰেছ ত্যাগী নেতা দুলু আহমেদে জানুৱাৰী ফেব্ৰুৱাৰীত আজমলৰ ভয়ংকৰ ৰূপ দেখিব অসমবাসীয়ে এই মন্তব্য আমাৰ নহয় এই মন্তব্য কংগ্ৰেছ ত্যাগী নেতা দুলু আহমেদৰ মতে কংগ্ৰেছৰ সৈতে এআইডিএফৰ নহয় বিজেপিৰ সৈতে সেই এআইডিএফৰ আছে গোপন মিত্ৰতা আৰু বিজেপিৰ নিৰ্দেশতে এআইডিএফে কংগ্ৰেছৰ মিত্ৰতা কৰিবলৈ আগবাঢ়িছে আগন্তুক বিধানসভা নিৰ্বাচনত সামগুৰিত ডুবিব ৰকিবুলৰ নাও মুখ্যমন্ত্ৰী বা সাংসদৰ সন্তান নহলে কাম নাই কংগ্ৰেছৰ নতুন বছৰতহে দেখিব আজমলৰ আচল ৰূপ মন্ত্ৰী পিছৰ কথা বিধায়কো হ'ব নোৱাৰে ৰকিবুলৰ গৃহ জিলা নগাঁওতে এই মন্তব্য কৰে সদ্য কংগ্ৰেছ ত্যাগী নেতা দুলু আহমেদে লগতে ক'লে সামগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈও সাজু আছে দুলু আহমেদ প্ৰাক্তন প্ৰভাৱশালী প্ৰাক্তনটো আৰু কেনে আছে প্ৰভাৱশালীটো নাইকিয়া হৈ যোৱা প্ৰাক্তনে হ'ব আৰু মই বহুত মানুহৰ লগত কথা পাতি মই এটা গম পালোঁ যে ৰকিবুল হুছেইন যেতিয়ালৈ কংগ্ৰেছ দলত থাকিব কোনো দিনে চৰকাৰটো গঠন নহয় আৰু মন্ত্ৰী হোৱাটো তেখেতৰ সেই মুংগৰীলালকে হাচিন চাপনা বুলি কওক কংগ্ৰেছ এআইডিএফ সন্দৰ্ভতো মন্তব্য কৰি দুলু আহমেদে ক'লে আজমলেই ধ্বংস কৰিব কংগ্ৰেছক আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই যিবোৰ ষ্টেটমেণ্ট দি আছে এই আৰবিক ধৰি লওক তেখেতৰ ধৰ্মীয় সভাত যিখন আৰবিক ভাষাত যিখন বেনাৰ আছিলে এইটো এটা বিজেপিৰ ইনষ্ট্ৰাকশ্যনত তেখেতে কাম কৰি আছে কংগ্ৰেছৰ দুৰ্বল নেতৃত্ব ধৰিবই পৰা নাই কংগ্ৰেছ দলকো কঠোৰ ভাষাৰে সমালোচনা কৰি দুলু আহমেদৰ মন্তব্য মুখ্যমন্ত্ৰী বা সাংসদৰ সন্তান নহলে কংগ্ৰেছত কাম নাই সাধাৰণ কৰ্মী ক'লে ৰুমিনাথ ৰাজদীপ গোৱালাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰাৰ আঁৰৰ কথা দল কৰিব লাগে ৰাইজৰ কাম কৰিবলৈ তেতিয়াহ'লে আপুনি প্ৰাক্তন মুখ্যমন্ত্ৰী হওক বা সাংসদে হওক বা বিধায়কে হওক আপুনি হয়তো পুত্ৰ হ'ব লাগিব বা জীয়ৰী হ'ব লাগিব তেতিয়া আপোনাৰ দাম আছে তৃণমূল পৰ্যায়ত আপুনি ৰাইজৰ কাম কৰি লাগিলে আপুনি 30 বছৰে কৰক কিন্তু কোনো মূল্য নাই ৰুমিনাথে কৈছে যে মোক কি কাৰণে দলৰ পৰা বহিষ্কাৰ কৰিলে মই নিজেই নাজানো এতিয়া নিজে নাজানো বুলি ক'লে হয়তো অসমৰ ৰাইজে গম নাপাব কিন্তু মই এটা কথা কৈ দিওঁ ৰুমিনাথৰ সংঘাতটো আছিলে সুস্মিতা দেৱৰ লগত আৰু সুস্মিতা দেৱৰ আপুনি ৰাজনৈতিক উত্থানটো চাব সন্তোষ মোহন দেৱৰ মৃত্যু হোৱাৰ পিছত তেখেতৰ ৰাজনৈতিক উত্থান হৈছে গতিকে পৰিয়ালকেন্দ্ৰিক কংগ্ৰেছ এআইডিএফ তথা ৰকিবুল হুছেইনক সমালোচনা কৰা সদ্য কংগ্ৰেছ ত্যাগী নেতাজনে শীঘ্ৰেই অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আগবঢ়াইছে সূৰ্য সিমেন্ট অটুট ঘৰ অটুট অসম ডেকোপা দেবেন্দ্ৰ হত্যাকাণ্ডৰ ৰায়দান 31 অভিযুক্তৰ 25 অভিযুক্তকে দোষী সাব্যস্ত যোৰহাট জিলাৰ সত্ৰ ন্যায়িক আদালতৰ সৰ্বাধিক অভিযুক্তক দোষী সাব্যস্তৰে দেশৰ ভিতৰতে অভিলেখ আকৌ প্ৰতিবাদমুখৰ গুৱাহাটী ইয়ে বাতিল নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে আছুৰ মানৱ শৃংখল গুৱাহাটী ক্লাবৰ ৰটাৰী পইণ্টৰ সন্মুখত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ লগতে 30 জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত দীঘলীয়া মানৱ শৃংখলেৰ প্ৰতিবাদ আসু মৰ্যাদাত একনায়কত্ববাদ চলাইছে সভাপতি দীপাংকৰ নাথে ৰাজনৈতিক দল খোলাৰ পিছত আসু নেতৃত্বৰ বিৰুদ্ধে সৰব সদ্য পদত্যাগী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য সীমান্ত ঠাকুৰীয়া নলবাৰীত এছআই কাণ্ডৰ লগত জড়িত আৰু এজনক আটক হাজো নলবাৰী পথৰ লতা ফাৰ্মাচীৰ স্বত্বাধিকাৰী ধৃত লোকজন নলবাৰী আৰক্ষীয়ে আটক কৰি নলবাৰী থানাত জেৰা অব্যাহত ৰাখিছে সিআইডিৰ কাৰ্যালয়ত উপস্থিত এছপি সঞ্জিত কৃষ্ণ ঘণ্টাৰ সময় পাছতে সিআইডিৰ কাৰ্যালয় ত্যাগ কৰিমগঞ্জৰ এছপি আছিল সঞ্জিত কৃষ্ণ দুদিন পূৰ্বে বৰপেটাৰ FRROলৈ বদলি কৰা হৈছে সঞ্জিত কৃষ্ণ নগাঁৱৰ PKB নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি ভুল চিকিৎসাৰ বলি হৈ এগৰাকী মহিলাৰ মৃত্যু কেন্দ্ৰৰ উত্তেজনা মহিলাগৰাকীৰ মৃতদেহ লৈ PKB নাৰ্ছিং হোম ঘেৰাও ক্ষুব্ধ লোকৰ সূৰ্য সিমেন্ট অটুট ঘৰ অটুট অসম ফেৰিয়ালাৰ কবিতা হয় আমি ক'ব বিচাৰিছো এগৰাকী ফেৰিয়ালাৰ অকথিত কাহিনী যিয়ে প্ৰকাশ কৰি উলিয়াইছে সপ্তমখন কবিতা পুথি এজন ফেৰিৱালা এখন চাইকেল আৰু চাইকেলখনত কেইটামান টোপোলা কেইটাত থাকে কেইটামান কলম
কেইদিষ্টামান কাগজ অথবা কিছু মণিহাৰী সামগ্ৰী। দোকানে দোকানে বিক্ৰী কৰি পোৱা টকাকেইটাৰে চলে পৰিয়ালটো। কিন্তু অপাৰ সৃষ্টিশীলতাৰে ভৰা এই ফেৰীৱালাজনৰ মন। সূক্ষ্ম অনুভূতি সম্পন্ন এই ফেৰীৱালাজনে প্ৰকাশ কৰি উলিয়াইছে 7খনকৈ কবিতা পুথি। ফেৰীৱালাগৰাকীৰ নাম দধি দাস, ঘৰ বাক্সা জিলাৰ বৰশিমলুগুৰিত। 7খনকৈ কবিতা পুথি প্ৰকাশ কৰি এতিয়া এই ফেৰীৱালা দধি দাসে কবি হিচাপেও সমাদৰ লাভ কৰিছে পাঠকৰ মাজত। মনৰ হেঁপাহটো সুদূৰ প্ৰসাৰিত, গতিকে এই হেঁপাহক আকৌ জীপাল কৰাৰ কাৰণে কবি সমাজৰ মাজত দীৰ্ঘস্থায়ী এটা মনোভাৱ গঢ়াৰ কাৰণে আজি এই প্ৰয়াসটো আমাৰ সফলৰূপে পৰিচালিত হৈছে আপোনালোকৰ সহযোগত। এই কাব্য প্ৰেৰণাই যাতে আমাক এটা সুস্থিৰ বাতাবৰণ গঢ়াত আৰু মানুহৰ মাজত এটা প্ৰেমময় ভাৱধাৰা জন্ম হওক, এই কামনা লৈ আমাৰ চোতালত শাৰদীয় শব্দৰ আলাপ এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিলোঁ। দেওবাৰে কবিগৰাকীয়ে নিজ বাসগৃহত এক সাহিত্যৰ অনুষ্ঠান আয়োজন কৰি নিজৰ 7মখন কবিতা পুথি উন্মোচন কৰে। বাক্সাৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। ছন্দ উভতাই পাইছে অলৰাউণ্ডাৰ ৰিয়ান পৰাগে। দেওবাৰৰ IPLৰ এখন গুৰুত্বপূৰ্ণ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে উজ্জীৱিত প্ৰদৰ্শনেৰে পুনৰবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৰিয়ান পৰাগে। ডুবাই ক্ৰিকেট ষ্টেডিয়ামত বিহু নাছিলে ৰিয়ান পৰাগে। ছন্দ উভতাই পাইছে অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে। দেওবাৰে সুন্দৰ প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিয়ে ৰিয়ান পৰাগ আৰু ৰাহুল তেওতিয়াই। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 159 ৰানৰ জয়ৰ লক্ষ্যৰে বেটিং কৰিবলৈ যোৱা ৰাজস্থান দলে মাত্ৰ 68 ৰানতে 5 উইকেট হেৰুৱাই সমস্যাৰ সন্মুখীন হৈছিল। সেই সময়তে ক্ৰিজত থকা ৰিয়ান আৰু ৰাহুলে বীৰত্বৰ পৰিচয় দি দলক জয়ৰ সোৱাদ দিয়ে। জয়ৰ পিছতে কঁকাল ভাঙি বিহু নাছিলে ৰিয়ান পৰাগে। দেউতাক পৰাগ দাসৰ মতে ৰিয়ানে 26 বলত অপৰাজিত 42 ৰানৰ ইনিংছ খেলি সুযোগৰ সদ্ব্যৱহাৰ কৰিলে। যোৱাবাৰ ভাল খেলিছিলে, এইবাৰ প্ৰথম ইনিচিয়েল কৰিব পৰা নাই, এতিয়া আকৌ সেই কামবেক এটা দিছে, ডেফিনেটলি ভাল লাগিছে। মেচ উইনিং ইনিংছ এটা খেলাটো বহুত ইম্পৰ্টেণ্ট। লাষ্ট মমেণ্টত উইনিং এটা টোটেল এটা যেতিয়া চেজ কৰিব যায়, এটা ডিফিকাল্ট টোটেল এটা চেজ কৰিব যায়, সেইটো এটা বেলেগ এটা প্ৰেছাৰ। ফাৰ্ষ্ট ইনিংছৰ প্ৰেছাৰ সেইটো এটা বেলেগ এটা প্ৰেছাৰ। সেইটো প্ৰেছাৰ হেণ্ডেল কৰি যোনে ছাকচেছ হয় ডেফিনেটলি তাৰ লেভেলটো অকণমান হ'লেও ওপৰত থাকে। প্ৰথম 4খন খেলত ব্যৰ্থ হোৱাৰ পিছত ৰয়েল চেলেঞ্জৰ বিৰাট কোহলীয়ে ফোন কৰিছিল ৰিয়ান পৰাগক। বিপক্ষ দলৰ হ'লেও বিৰাট কোহলীয়ে ৰিয়ানক দিছিল ভাল খেলাৰ পৰামৰ্শ। তাৰ বাবে হয়তো দেওবাৰে ডুবাইত সফল হ'ল ৰিয়ান পৰাগ। এই কথা নিউজ 18ৰ আগত জনাইছে প্ৰীতি পৰাগ দাসে। অলৰেডি তাক বিৰাট কোহলি ফ'ল' কৰি আছে, তাৰ লগত পাৰ্চনেলি কথা পাতিছে বিৰাট কোহলি, তাৰ নেট ফ'ল' কৰি আছে, তাৰ মেটচ চাইছে, তাৰ গোটেইখন মেটচ চাইছে আৰু বিৰাট কোহলি নিজে কথা পাতিছে তাৰ লগত। সি যেতিয়া কথা পাতিব গৈছিল বিৰাট কোহলি তাক গোটেই ডিটেইলছত কৈছে কি হৈ আছে কি হোৱা নাই, তাক ফ'ল' কৰা কথাটো। সেই বস্তুটো তেনেকুৱা ধৰণৰ সেইখিনি হোৱাৰ পিছত আৰু কালি যিটো মেটচ খেলিলে ছেইম বস্তুটো সি এপ্লাই কৰিলে, কৰাৰ কাৰণে ডেফিনেটলি সি ছাকচেছ হ'ল। আল্টিমেটলি সেইটো ডেফিনেটলি বহুত ভাল নিউজ এটা। 7খন খেলত 6 পইণ্টেৰে ষষ্ঠ স্থানত আছে ৰাজস্থান ৰয়েলছ। দেওবাৰৰ ৰিয়ানৰ প্ৰদৰ্শনত আনন্দিত অনুভৱ কৰে অসমৰ ক্ৰিকেট প্ৰেমীয়ে। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় খন্তেক বিৰতিৰ। চিটি 18ৰ শেষ অংশলৈ বাঁহৰ গাড়ী নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে অসমৰ এগৰাকী অসাধাৰণ প্ৰতিভাধাৰাই। বাঁহৰ গাড়ী নিৰ্মাণ কৰিয়েই ষ্টাৰ 2020 শীৰ্ষক বিশ্ব ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিছে নিজৰ নাম। কিন্তু কোন এই প্ৰতিভাধাৰৰ ব্যতিক্ৰমী চিন্তা, আহক চাওঁ। বাঁহেৰে 4চকীয়া বাহন নিৰ্মাণ কৰি বিশ্ব অভিলেখ মৰাণৰ ববি মাউতৰ। পূৰ্বে অসম বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰাৰ পিছত এবাৰ ষ্টাৰ 2020 শীৰ্ষক বিশ্ব ৰেকৰ্ডছত স্থান লাভ কৰিছে শিলপুটা গাঁৱৰ ববি মাউতে। 2005 চনতে একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছিল এখন বাহৰ 3চকীয়া গাড়ী। গাড়ীখনৰ ইঞ্জিন আৰু চকাকেইটাৰ বাহিৰে প্ৰায়বোৰ অংশই বাঁহৰ, আনকি চাইলেন্সাৰ পাইপডালো বাঁহেৰে নিৰ্মিত। এই গাড়ীখন নিৰ্মাণৰ বাবে 2018 চনত অসম বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰিছিল ববি মাউতে।
লক্ষ্য আছিলে মোৰ বিশেষকৈ তাৰমানে গিনিজ বুকটো মই বিশেষকৈ লক্ষ্য হিচাপে ৰাখিছোঁ। এতিয়া ৱৰ্ল্ড বুক পাইছোঁ, বিশ্ব ৰেকৰ্ড পাইছোঁ, কিন্তু হ'লেও মই সিমান সন্তুষ্ট হোৱা নাই, সুখী হোৱা নাই। যেতিয়া মই গিনিজ বুক পাম তেতিয়াহে এজন সফল হৈছোঁ বুলি ভাবিম। সেই গাড়ীখনে কিছু সাল সলনি কৰি 4চকীয়া কৰাৰ পিছত শেহতীয়াকৈ যোৱা সপ্তাহত বিশ্ব ৰেকৰ্ডছত স্থান পাবলৈ সক্ষম হৈছে। অতি সহজতে 6গৰাকী যাত্ৰী কঢ়িয়াব পাৰে এই গাড়ীখন। ববি মাউতে গাড়ীখনৰ নাম দিছে অভিনৱ। ব্যতিক্ৰমী মনৰ গৰাকী ববি মাউতে ভৱিষ্যতে গ্ৰিনিজ বুক অৱ ৰেকৰ্ডত ৰেকৰ্ড কৰাৰ ইচ্ছা পুহি ৰাখিছে। কেমেৰাত পুনৰ সহযোগত মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আসুৰ মাজত কোনো ধৰণৰ সংঘাত হোৱা নাই। নিজ ইচ্ছা অনুসৰি কোনো লোকে অব্যাহতি লৈ আসুৰ মাজত বিভাজন অনাৰ চেষ্টা কৰিছে। সীমান্ত ঠাকুৰীয়া সংবাদমেল সন্দৰ্ভত এই মন্তব্য কৰিছে আসুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। 1 নম্বৰ জাৰ্চি পিন্ধিবলৈ সুযোগ নোপোৱা মানুহৰ কথাত আমি উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি মই ভবা নাই। প্ৰয়োজন সাপেক্ষে অসমৰ মুখ্যমন্ত্ৰীয়ে কিবা কথা ক'লে তাৰ উত্তৰ দিম। সামূহিক চিন্তা চৰ্চাৰে ছাত্ৰ সন্থা পৰিচালিত হৈ আহিছে। ইয়াত কোনো ধৰণৰ ব্যক্তিকেন্দ্ৰিক কথা বতৰা নাই। সদ্য পদত্যাগী আসু নেতা সীমান্ত ঠাকুৰীয়াৰ বিস্ফোৰক অভিযোগৰ পাছতেই সৰব হৈছে আসুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। লুৰিণৰ মতে আসুৰ মাজত কোনো ধৰণৰ সংঘাত হোৱা নাই। নিজ ইচ্ছা অনুসৰি কোনো লোকে অব্যাহতি লৈছে। আসুৰ মাজত কোনো বিভেদ নাই। এয়া আসুৰ মাজত বিষবাষ্প বিয়পোৱাৰ এক চক্ৰান্ত। আমাক ষড়যন্ত্ৰ কৰি জাতীয়তাবাদী সত্তাটোক নিশেষ আৰু ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ চলি আছে, চলি থাকিব। প্ৰলোভনৰ ৰাজনীতি চলিব, বিভাজনৰ ৰাজনীতি চলিব, ছাত্ৰ সন্থাক দুৰ্নাম কৰাৰ বদনাম কৰাৰ ৰাজনীতি চলিব। ইফালে কোনো ধৰণৰ ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নকৰে অসম জাতীয় পৰিষদে। বিজেপি, কংগ্ৰেছ, AIUDF একেই সাম্প্ৰদায়িক চৰিত্ৰৰ। তেওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কথাৰ মাজতেই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ উত্থাপন কৰিলে লুৰিণজ্যোতি গগৈয়ে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই আঞ্চলিক শক্তিক লৈ কৰা বিৰূপ মন্তব্যৰ পাছতেই লুৰিণৰ প্ৰতিক্ৰিয়া। 1 নম্বৰ জাৰ্চি পিন্ধিবলৈ সুযোগ নোপোৱা মানুহৰ কথাত আমি উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি মই ভবা নাই। প্ৰয়োজন সাপেক্ষে অসমৰ মুখ্যমন্ত্ৰীয়ে কিবা কথা ক'লে তাৰ উত্তৰ দিম। তেওঁলোকে বহু কথাই কৈ থাকিব, ইমান বেছি কথা কেতিয়া ক'ব যেতিয়া শংকাত থাকিব। অৱশ্যে ইয়াৰ মাজতেই লুৰিণজ্যোতি গগৈয়ে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল যে সকলো জাতীয়তাবাদী শক্তি একত্ৰিত হ'লেহে বিজেপিক নিৰ্বাচনত পৰাজিত কৰিব পাৰিব। কেমেৰা পাৰ্চন মনোজৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আহি আছে পূজা। আপুনি কেনেদৰে উদযাপন কৰিব পূজা বুলিলে কি স্মৃতি আপোনাক আমনি কৰে? কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ক'ব পূজাৰ অনুভৱ, লগতে গুণগুণাব প্ৰিয়ংকা ভৰালীৰ নতুন গীত। পূজালৈ বেছিদিন নাই। এইবাৰ কৰোনা মহামাৰীৰ লগতে এইবাৰ পূজাৰ প্ৰস্তুতি সকলোৱে চলাইছে আৰু আজি মই লগ পাইছোঁ আপোনালোকৰ মৰমৰ শিল্পী প্ৰিয়ংকা ভৰালীক। আমি জানিম প্ৰিয়ংকাৰ মুখেৰে প্ৰিয়ংকাৰ পূজাৰ প্ৰস্তুতিৰ বিষয়ে। যদিও পূজাৰ প্ৰস্তুতিক লৈ এইবাৰ সকলোৱে অলপ ঘৰতে থকাৰ কাৰণে নিৰ্দেশ দিছে, সামাজিক দূৰত্ব মানি চলিবলৈ, মাস্ক পিন্ধিবলৈ সকলোকে আহ্বান কৰা হৈছে। পূজাত সকলোৱে ঘৰতে থাকিব লাগিব, কিন্তু নিয়মখিনিতো সকলোৰে কৰিব মন যাব পূজা বুলি, কিন্তু তথাপিতো তাৰ মাজতে সকলোৱে প্ৰস্তুতি চলাইছে। গতিকে আহক আমি শুনো প্ৰিয়ংকাই কি কয়, পূজাৰ প্ৰস্তুতি কেনেকুৱা। স্বাগতম জনাইছোঁ আৰু আগতীয়াকৈ পূজাৰ শুভেচ্ছা জনাইছোঁ। এতিয়া পূজা বুলি ক'লে আমাৰ যিটো মনলৈ আহে ধুনীয়া এটা পৰিৱেশ, বেলুন, জেলেপি খাব, মানে পূজা বুলি ক'লে ভাল লগা এটা পৰিৱেশ আমি সকলোৱে বিচাৰোঁ। আৰু পূজাৰ আগৰ পৰা প্ৰস্তুতি এইখিনি সময় বেছি ভাল লাগে, কাৰণ বজাৰ কৰিব আৰু সকলোৱে সদায় নতুন কাপোৰ পিন্ধি পূজা চাবলৈ যাব আৰু মহিলাসকলে সদায় মেকআপ কৰিব ধুনীয়াকৈ পূজা চোৱাৰ, সেইটো যি আমেজ এটা থাকে সেইটো এবাৰ দেখিবলৈ পোৱা নাই। কাৰণ বজাৰ তুমি কৰিছানে পূজাৰ কাৰণে? এইবাৰ পূজাৰ বজাৰ একেবাৰে হোৱা নাই, কাৰণ পৰিস্থিতি তেনেকুৱা য'ত মানে আমি পূজা চাবলৈ যাবলৈও আমাৰ এতিয়া কোনো পূজা তেনেকৈ নহ'বই। সেইকাৰণে আৰু যিমানখিনি পাৰোঁ ঘৰতে থাকিম, আৰু যদি ওচৰত মন্দিৰ আমাৰ আছে মন্দিৰত অকণমান তেনেকৈ যদি এবাৰ সেৱা কৰি আহিব পাৰোঁ। দিনৰ ভাগতে অকণমান আছে, কিন্তু সেয়া অলপমান দূৰত্ব মেইনটেইন কৰি আৰু লগতে ভাল লাগে। পূজা বুলি ক'লে গিফ্ট পাওঁ আৰু বহুত বজাৰত বস্তু ওলায় আৰু বহুত এখন দীঘল লিষ্ট থাকে, এইটো কিনিম সেইটো কিনিম, নিজৰ কাৰণে আৰু ঘৰৰ মানুহৰ কাৰণে। এইবাৰ তাকে ভাবি আছোঁ, এইবাৰ পূজা বুলি কি মানে পাম ঠিক নাই। আগতে সৰুতে বেলুন লওঁ, আৰু পূজা বুলি ক'লে সেই পূজাৰ সময়ৰ জেলেপিখিনি খাই খুব ভাল লাগে। একেবাৰে হয়, সেইখিনি সময়ত জেলেপিটো খাই এটা বেলেগ ভাল লাগে, বেলেগ মজা এটা আছে। আৰু সেই গৰম জেলেপি খোৱা মজাটো
সেইটো মানে প্ৰত্যেকবাৰ মানে যেনেকৈ নহ'লেও মানে খামেই আৰু পূজাক লৈ তোমাৰ এটা খুব ধুনীয়া গান আছিলে হয় তোমাৰ নিজৰ গান এটা আছিল হয় সেইটো অকণমান যদি শুনো পূজাৰ সময় যিহেতু ভাল লাগিব এইবাৰ পূজাতে আমি সোণার ঝুমকা নেব আরে এইবার পূজাতে আমি সোনার ঝুমকা নেব আর কিছু চাই না একটাই রায়না রেখো গয়না শাড়িতে আমি সবাইকে টেক্কা দেব আরে এইবার পূজাতে আমি সোনার ঝুমকা নেব বঢ়িয়া ভাল লাগিলে আৰু পূজা পূজা লগা গান ভাল লাগে পূজাত সকলোৱে এইবোৰে ল'ব গহনা কিন্তু এবাৰ গহনাও নাই কাপোৰো নাই আৰু একো নাই এতিয়া যেহেতু এবাৰ তোমাৰ কিবা প্লেন আছিলে নেকি মানে যেতিয়া লকডাউন হৈ গ'ল তাৰ আগত ভাবিছিলা নেকি পূজাক লৈ পিলে কিবা পূজাত আমাৰ আচলতে প্ৰত্যেকটো অকেজনৰ সময়ত কিছুমান প্লেনিং থাকে কিন্তু যেতিয়া লকডাউন হৈ গ'ল তেতিয়া লকডাউনৰ পিছত বিহু নহ'ল লকডাউনৰ মাজত মই এটা গান তাৰে ৰিলিজ কৰিলোঁ আৰু এটা গান যোৱা 30 তাৰিখে মই ৰিলিজ কৰিছোঁ আগষ্টৰ কোনটো গান আছিল সেইটো অলপ এধানি কলি যা মৰম নেকেছিয়ে খুবাই চকুৱে চকুৱে কিনো চুপতি মাৰি সঘনাই এসোপা ভাৱনাই ৰাতি শুবলৈ দিয়া নাই মনে মনে তই মোৰে বুকুতে দিলি খুটিয়াই অমিছেক মাছা খাহিছ চুচুক চামাক কৰিছ খুপি খুপি মনৰে মাজ লৈ যা লৈ যা লৈ যা মোক তোৰেনো লগত লৈ যা লৈ যা লৈ যা মোক তোৰেনো লগত বঢ়িয়া এতিয়া তোমাৰ গান গোৱাৰ বাহিৰত এনেকুৱা কিবা আছে নেকি তোমাৰ মাজত সোমাই থকা কিবা তুমি তাৰ বাহিৰে কি ভাল পোৱা ভালতো বহুত পাওঁ এতিয়া ডান্সটো মোৰ হবিয়ে হয় এটা আৰু সেইটো সদায় ভাল লাগে যেতিয়া প্ৰিয়ংকাই গান গায় নাচি নাচি গান গায় সৰুৰে পৰাই মানে ডান্সত চখ আছিল আৰু মানে ডান্স শিকিছিলোঁ তো এনেও মানে মিউজিক শুনিলে গাটো মানে নিজে নিজে লৰচৰ হয়েই আৰু ৰখা